हेलो गाइस गुड मॉर्निंग केने আছে সকলে আশা করি সকলে ভালে আছে আজি মহাভৈৰৱ মন্দিৰত আমি গৈ আছো তেজপুৰ অৱস্থিত এটা বিখ্যাত মন্দিৰলৈ গৈ আছো প্ৰাচীন শিৱলিংগ আৰু বানাসুৰৰ সৈতে জড়িত ইতিহাসৰ বাবে প্ৰতিদিনে ইয়াত বহুত ভক্ত আৰু পৰ্যটক ইয়ালৈ প্ৰায় অহা দেখা যায় সো আমিও আজি আহিলো চাকি দিবৰ কাৰণে ইয়া চাকি ধূপ-ধূনা লৈ আমি দুজনে আগবাঢ়ি গৈছো মোৰ বন্ধুৰ লগত Yes. Tube sagi Zulostan. এতিয়া আমি মহাভৈৰৱ চাকি দিয়াৰ পিছত আমি ওলাই দিলো অগ্নিগড় পাহাৰ চাবলৈ বুলি যেহেতু ইয়াৰ পৰা বেছি দূৰ নহয় এয়া আমি তেজপুৰ কলেজ পাৰ কৰিলো তেজপুৰ কলেজৰ পৰা অলপ গলে আমি পাম অগ্নিগড় পাহাৰ কি ধুনীয়া মহোমোহা দৃশ্য গ্ৰীনি এৰিয়া ক্লিনেছ অকণ ওপৰত উঠিব লাগিব অগ্নিগড় পাহাৰটো যিহেতু পাহাৰ এৰিয়া ব্ৰহ্মপুত্ৰৰ ওচৰতে লাগি থাকে এয়া আমি পাম অগ্নিগড় পাহাৰ এয়া আমি পালোঁ অগ্নিগড় পাহাৰ ফ্ৰণ্ট ছাইড মেইন এণ্ট্ৰেঞ্চ গেট ইয়াৰ পৰা টিকেট কৰিব লাগিব আমি বাইকখন প্ৰথমতে ৰখাই দিওঁ যিহেতু আমি বাইক লৈ আনিছোঁ চ' বাইকৰ পাৰ্কিং ফিজ দিব লাগিব 10 টকা ফিজ কাটি আমি এতিয়া টিকেট কাউণ্টাৰলৈকে গৈ আছোঁ টিকেটটো ফাৰ্ষ্ট কাটি ল'ব লাগিব দুখন এখন টিকেটৰ দাম 30 টকা কৰি চ' টিকেটটো কাটি লওঁ এয়া আমাৰ টিকেট কটা হৈ গ'ল দুখন অগ্নিগড় টিকেট 30 টকা কৰি 60 টকা দুখনত এতিয়া আমি যাম ওপৰলৈকে ছাৰ ভালে আছে ওপৰত যাম তুমি লোৱা মই নচলাওঁ তুমি চলাব লাগিব নালাগে খাম বাহিৰ কৰি দিছে বাইক অঁ বৰ দুখ যাব লাগিব ন এইটো হাইটা কৰি দিবা এতিয়া আমি তেজপুৰৰ বিখ্যাত অগ্নিগড় পাহাৰত আছোঁ এই ঠাইখন ঊষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ বাবে বিখ্যাত বুলি কয় ইয়াৰ পৰা তেজপুৰ চহৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ খুব ধুনীয়া দৃশ্য দেখা পোৱা যায় চ' আমিও এতিয়া ভিউ দেখাম আপোনালোকক ইয়াৰ পৰা যিহেতু ওপৰত গৈ আছোঁ আমি এদিন ঊষাই সপোনত এজন ৰাজকুমাৰ দেখিলে আৰু সেই ৰাজকুমাৰজন দেখি সপোনতে প্ৰেমত পৰি গৈছিল তাৰপিছত চিত্ৰলেখা যিহেতু ঊষাৰ বান্ধৱী আছিল চিত্ৰ আঁকাত পাকৈত আছিল সেইকাৰণে চিত্ৰলেখাৰ ওচৰত আহি পেলাই সপোনত দেখা ৰাজকুমাৰজনৰ বৰ্ণনা দিলে তেনেকৈয়ে আঁকি গ'ল তাৰপিছত চিত্ৰখন দেখিলে যে সেই চিত্ৰত কোনো বেলেগ নাছিল সেইজন কৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ আছিল এয়া অনিৰুদ্ধৰ হৰণৰ মূৰ্তি যিহেতু চিত্ৰলেখাই মায়াৰ যাদু জানিছিল চিত্ৰলেখাই অনিৰুদ্ধক শুই থকা অৱস্থাৰ পৰা আনি ঊষাৰ সৈতে বিয়া কৰাই দিছিল তাৰে এই প্ৰতিমূৰ্তি বনাই থোৱা হৈছে ঊষাই অনিৰুদ্ধৰ সৈতে বিয়া হোৱাৰ খবৰ পাই অনিৰুদ্ধক বানৰজাই বান্ধি ৰাখিছিল তাৰে এইটো মূৰ্তি বনাই ৰাখিছে আৰু ঊষাক এই গড়টোতে চাৰিওপিনে জুই লগাই আবদ্ধ কৰি ৰখা হৈছিল সেইকাৰণে এই ঠাইডোখৰৰ নাম অগ্নিগড় বুলি জনা যায় বানৰজাই অনিৰুদ্ধক বন্দী কৰি ৰখা খবৰটো যেতিয়াই শ্ৰীকৃষ্ণই পালে তেতিয়া শ্ৰীকৃষ্ণই অনিৰুদ্ধক মোকলাই আনিবৰ কাৰণে বানৰজাৰ ওচৰলৈ আহিলে কিন্তু বানৰজাই কোনো পধ্যেই মান্তি নহ'ল তেতিয়া শ্ৰীকৃষ্ণ আৰু বানৰজাৰ মাজত যুদ্ধ হ'ল আৰু যিহেতু শ্ৰীকৃষ্ণ বানৰজাতকৈ বহুত বীৰ আছিল সেইকাৰণে শ্ৰীকৃষ্ণৰ আগত বানৰজাত তিষ্ঠিব নোৱাৰিলে তেতিয়া বানৰজাই মহাদেৱৰ ওচৰলৈ আহিলে আৰু মহাদেৱে নিজৰ ভক্তৰ কথা শুনি শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গ'ল এয়া শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত হোৱা দৃশ্য এই যুদ্ধখনক হৰিহৰ যুদ্ধ বুলিও কোৱা হয় যিহেতু শ্ৰীকৃষ্ণ আৰু শিৱ মহাদেৱ দুয়োজন সমানে বীৰ হয় সেইকাৰণে এই যুদ্ধখন কেতিয়াও অন্ত পৰা নাছিল আৰু গোটেই পৃথিৱী কঁপাই তুলিছিল গতিকে
গতিকে এই যুদ্ধ ৰখাবৰ বাবে ব্ৰহ্মাদেৱ আৰু বাকী দেৱ দেৱীসকল আহিল। তেওঁলোকৰ লগত আলোচনা কৰি এই যুদ্ধ ৰখালে আৰু আলোচনা মৰ্মে আমি এতিয়া উষা আৰু অনিৰুদ্ধৰ মাজত বিয়া পাতি দিলে। ওপৰত যাম এইটো লাষ্ট ওপৰত অগ্নিগড় মই আৰু চহৰীয়া নাই চহৰীয়া আৰু মই ওপৰত গৈ আছোঁ। চহৰীয়া কেনে লাগিছে আজি ওপৰত যে বেয়া লাগি আছে আৰু এইটো তলৰ পৰা ওপৰৰ পৰা ভিউ আৰু ওপৰত যাব লাগিব ওপৰত গৈ আছোঁ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ দেখি পায় ন এইখন ব্ৰহ্মপুত্ৰ এই ওপৰৰ পৰা ডাইৰেক্ট মহাবাহু ব্ৰহ্মপুত্ৰ লগতে কলীয়া ভোমোৰা ব্ৰিজ দেখা পোৱা যায়। ৱাও হোৱাট এ ভিউ মেন কি ধুনীয়া মনোমোহা দৃশ্য ব্ৰহ্মপুত্ৰৰ পৰা ক্লিয়াৰলি দেখা পায় ওপৰৰ পৰা ধুনীয়া দৃশ্য আৰু কলীয়া ভোমোৰা ব্ৰিজ লগতে পূৰা সেউজী দৃশ্য ৱাহ চেলফি স্পট ন এইটো কেমেৰা এইটো হ'ল ব্ৰিজ মানে তলৰ পৰা ডাইৰেক্ট আহিব পাৰে লিফ্ট বনাই আছে লিফ্টৰ লগত কানেকশ্যন ডাইৰেক্ট পাহাৰলৈকে আহিব পাৰি মেইন স্পটলৈকে ধুনীয়া দৃশ্য মানে লিফ্টৰ কাম চলি আছে লিফ্টটো কমপ্লিট হোৱা নাই বৰ্তমান মানে এইটো ব্ৰিজটো ক্লিয়াৰ লিফ্টটো বনি আছে লিফ্টেদি হ'লে মানে ডাইৰেক্ট লিফ্টেদি আহিব পাৰে মানে বহুত ওখটো আহোঁতে মানে ভৰি চৰি বিষাই যায় বহুতৰে কিছুমানে আহিব নোৱাৰে কিন্তু নামি যাওঁতে ইজি হয় উঠি আহোঁতে অলপ টান লাগে চ' লিফ্টৰ সুবিধা কৰি আছে বঢ়িয়া এইটো এবাৰ তলত দেখুৱাই দিছোঁ তলৰ পিনে আমি বহুত ওপৰত আছোঁ লিফ্টৰ সুবিধাটো হ'লে ভাল কিছুমানৰ মানে উঠি আহোঁতে অলপ প্ৰব্লেম হয় চ' এইটো ভাল কাম কৰিছে ব্ৰিজটো ক্লিয়াৰ লিফ্টটো কাম চলি আছে অতি শীঘ্ৰে হ'ব লিফ্টটো এইটো মজা এইটো তাজমহলটো ওপৰৰ পৰা না কিবা উষা অনিৰুদ্ধ দেখা পোৱা যায় ন তো গাইজ এইটোৱে আছিল অনিৰুদ্ধ আৰু উষাৰ মাজত প্ৰেম কাহিনী সঁচা প্ৰেম কেনেকৈ কৰিছিল সেই দৃশ্যটোৱে ইয়াত দেখুওৱা হৈছে অগ্নিগড় পাহাৰত সঁচাকৈ ভাবিলে আচৰিত আগৰ দিনৰ প্ৰেমতো এনেকৈ যুদ্ধ লাগিছিল উষা আৰু অনিৰুদ্ধৰ ক্ষেত্ৰত যেনেকৈ হৈছে ঠিক আজিকালি প্ৰেমতো কিছুমান এনেকুৱা যুদ্ধ দেখিবলৈ পোৱা যায় প্ৰেমটো প্ৰেমেই ন কিন্তু প্ৰেম নগৰী তেজপুৰত আহিলোঁ আপোনালোকেও আহিব এবাৰ ভিজিট কৰি যাব অগ্নিগড় পাহাৰ ভাল লাগিব থেংক ইউ ছাৰ আহিলোঁ তো গাইজ ছাৰক মাত দিলোঁ ইয়াতেই বাই বাই অগ্নিগড় প্ৰেম নগৰী তেজপুৰৰ পৰা ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো ইফালে যাব পাৰিম অগ্নিগড় পাহাৰৰ পৰা ওলাই